থাকিব নোৱাৰে খালি তাৰ ওপৰত মানে আইৰণৰ কোট এটা আছিল সেইটো আঁতৰাই পেলাই গোল্ডেন কোটটো লগাই ল'ব লাগিব সেইটো হৈছে সমৰ্পণ মই মোৰ ভাৱত কৰা নাই ঈশ্বৰে মোক নিৰ্বাচন কৰিছে সেইবাবে মই কৰিবলৈ পাইছো আৰু এই কথা কওঁতে তেতিয়া ভগৱান কৃষ্ণই বুজি পাইছিল তেতিয়ালৈকে উদ্ধৱ জ্ঞান মাৰ্গী আছিল ভক্ত উদ্ধৱ প্ৰথমৰ পৰা ভক্তি মাৰ্গত নাছিল নহয় প্ৰথমতে জ্ঞানী আছিল জ্ঞান মাৰ্গত ব্ৰহ্মৰ উপাসনা কৰিছিল তেতিয়া ভগৱন্তই গম পালে মোক যিটো বস্তুৱে যিটো বিষয়ে বিৰহ উৎপন্ন কৰে তাক কেতিয়াও মুখ থাকিব নোৱাৰে হয়নে কিন্তু যিটোৰ চিন্তা কৰোঁতে যিটোৰ অপ্ৰাপ্তিক ইন্দ্ৰিয়বিলাক সক্ৰিয় হয় তাকহে মোহে ক্ৰিয়া কৰে হয়নে আমি যেনেকৈ ধৰি লওক কোনোবা আত্মীয় এজন ঢুকাই গ'লেও আমি কি কওঁ বোলে মই আমুক ঢুকাই আজিৰ পৰা কোনে মাত খাৰ দিব শুনিবলৈ অকণমান কটু হয় কিন্তু সেইটো এক প্ৰকাৰৰ মোহে মই ভৱিষ্যতে মোক মাত খাৰ দিয়া এইজন মানুহ নাই আমুকটো গোটাই দিয়া এই মানুহজন নাইকিয়া হ'ল সেইকাৰণে মই কান্দিছো সঁচাকৈ যদি বিৰহ থাকিলেহেঁতেন তেতিয়া জীৱনৰ প্ৰতিটো সময়তে কিন্তু চাবচোন আমি যিমানেই নিজৰ ভাল পোৱা স্নেহ আনৰ প্ৰতি নেদেখুৱাওঁ কিয় মৃত্যু হোৱাৰ কিছু বছৰ পাৰ হোৱাৰ লগে লগে সকলোৱে সকলোকে পাহৰি যায় সেইটো বাস্তৱ সত্য আপুনি ভাবি চাওকচোন নিজৰ পিতৃ মাতৃ ঢুকাই যোৱাৰ পিছত ককা আইতাক ঢুকাই যোৱাৰ পিছত আমাৰ নিজৰে মনত নাথাকেগৈ কেইবছৰ মানলৈহে সেইটো বিস্মৃতি তাত মোহ আছিল মোহ লাহেকে নাইকিয়া হৈ হৈ গৈ থাকে কিন্তু য'ত বিৰহ আছে সেইটো কেতিয়াও শেষ নহয় সেইবাবে সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে প্ৰত্যেক জীৱ কোনোবাই ক'ব পাৰে যে মই ঈশ্বৰক নামানো বৰকে ইমান কথাত লাগি নাথাকে সেইটো তেওঁ জীৱনৰ পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু কথা হ'ল কি সকলো এটা বিৰহত দগ্ধ হৈ আছে কি বিৰহত দগ্ধ আছে সকলোকে পূৰ্ণত্ব লাগে আমি যে সংসাৰখনত সুখ বিচাৰি ঘূৰি গৈছো ভাবিছো এইটো বস্তু গোটাই ল'লে মই সুখ পাম মোক ভাল লাগিব কিন্তু বস্তুটো যেতিয়া প্ৰাপ্ত হৈ গ'ল তাৰপিছত আকৌ তাতোতকৈ অধিক ইচ্ছা এটা জাগ্ৰত হয় তাতোতকৈ অধিক কিবা এটা পোৱা কোনেও ক'ব নোৱাৰে সংসাৰত যে মই তৃপ্ত হৈ গ'লো মোক আৰু একো নালাগে সেইটো কেৱল বস্তুৱেই নহয় ভাবো হ'ব পাৰে কাৰণ সংসাৰত লাহেকে তৃপ্তিটো বা তৃষ্ণাটো বৃদ্ধি হৈ 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 গৈ থাকে একমাত্ৰ ঈশ্বৰ প্ৰাপ্তিত সেই তৃপ্তিটো নিষ্কাশন হয় যিটো ব্যাসদেৱৰ জড়িত প্ৰথম স্তম্ভতে দেখা ইমানবিলাক উপাসনাৰ কথা ক'লে ইমান জ্ঞান চৰ্চা কৰিলে কিন্তু মনৰ শান্তিটো পোৱা নাই কিয় কাৰণ পূৰ্ণত্ব ক'ত আছে একমাত্ৰ ঈশ্বৰক এই জীৱই যেতিয়ালৈকে ঈশ্বৰক পাব নোৱাৰে তেতিয়ালৈকে পূৰ্ণ হ'ব নোৱাৰে আমি সেইকাৰণে য'তে ত'তে সুখ বিচাৰি ঘূৰি ফুৰো হয়নে কোন প্ৰথমতে বোলে মানুহৰ জীৱনত টকা পইচা কিয় অৰ্জন কৰে নিজৰ প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'ব প্ৰয়োজনীয় বস্তুখিনি গোটাই লৈ আমি কি কৰোঁ তাক ভোগ কৰোঁ উপভোগ কৰোঁ আৰু উপভোগৰ পাছত ভাবোঁ কি তাৰ পৰা আমাৰ আনন্দ আহিব সুখ পাম কিন্তু সেইটো বোলে অস্থায়ী হয় এইটো মই ক'বলৈ যোৱা নাই যে সংসাৰখনত থাকিবলৈ হ'লে সাংসাৰিক সেই সুখখিনিক পৰিত্যাগ কৰিব লাগিব কোনেও নোৱাৰে আৰু যদি কোনোবাই কৈছে যে সাংসাৰিক সুখ পৰিত্যাগ কৰিহে ঈশ্বৰক পোৱা যাব তেতিয়াহ'লে সেইটো এটা ভ্ৰমহে সাংসাৰিক সুখক কোনেও পৰিত্যাগ কৰিব নোৱাৰে অন্ততঃ শৰীৰটোৰ ভিতৰত থকালৈকে কাৰণ আপুনি মই কিবা এটা খোৱা বোৱাৰ ক্ষেত্ৰত বিচাৰ কৰিব পাৰোঁ কিন্তু খাব সকলোৱে লাগিব হয়নে এতিয়া খাবলৈ যাওঁতে সেইটোতো ইন্দ্ৰিয়ৰ পৰিতুষ্টি গতিকে কেনেকৈ আমি নিজৰ ভোগৰ মাধ্যমবিলাকক এৰিব পাৰোঁ আৰু তাৰ পৰিমাণটো কম বেছি হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু ভোগ সকলোৱে কৰি আছে খালি সেই ভোগত সতৰ্কতাটো লাগে কাৰণ ভাল লাগিলে ভোক লাগিলে খোৱাটোতো কোনো আকাৰো আপত্তি নাই ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খালে ভাল লাগিলে কাৰণে যদি মাছে মহে পালে খাই আছে সেইটো আকৌ পেটৰ বেমাৰ সৃষ্টি কৰিব নহয় সেইকাৰণে সংযমটো লাগে শাস্ত্ৰও সেইবাবে দিয়া হৈছিল শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ মানুহৰ জীৱনটোত শাসনৰ মাজত চলিবলৈ শাস্ত্ৰ প্ৰণয়ন কৰা হৈছিল কাৰণ যাই হওক তাৰপিছতে যেতিয়া উদ্ধৱে তেনেকৈ ক'লে আৰু যেতিয়া ব্যক্তি এজন জ্ঞানী হয় ন জ্ঞানীজনক ভাৱৰ কথা কৈ লাভ নাই হয়নে জ্ঞানীক বুজাবলৈ চেষ্টা কৰিব নালাগে অজ্ঞানীকহে বুজাবলৈ চেষ্টা কৰিব লাগে আৰু সমস্যাও চাবচোন আজিলৈকে ইতিহাস প্ৰমাণ আছে নজনাসকলে ক'তো একো সমস্যা সৃষ্টি কৰা নাই সমস্যা কিন্তু জনাসকলেহে সৃষ্টি কৰি আহিছে হয়নে মই যদি সৰুকৈ কথা এটা কওঁ নজনা ব্যক্তিজনক সৰু ৰাস্তাৰ মূৰত খাবলৈ দিলেও খাব নামঘৰৰ মজিয়াত খাবলৈ দিলেও খাব মোক যদি ৰাস্তাৰ মূৰত বহি খাবলৈ দিয়ে মই খাম নে নাখাম বাৰু মই মোৰ কথাই কৈছোঁ মই খাম নে নাখাম বাৰু আপোনালোকে কওকচোন আপোনালোকে কি বুলি ভাবে নাখাওঁ কিয় নাখাওঁ মই যিটো ভক্তি কৰিছোঁ মইতো অভিমান শূন্য হ'ব লাগিছিল কিন্তু মই অভিমান শূন্য হোৱা নাই
সেইভাবে মানে সতৰ্কতাটো লাগে য'ত অভিমান থাকিব তাত কেতিয়াও ভক্তি প্ৰকাশ মই এইটো কোৱা নাই যে কাৰোবাৰ ভক্তিৰ সমৰ্পণ পৰীক্ষা কৰিবলৈ মই আঁতৰত খাবলৈ দিয়ক হয়নে মই এইটো কথা ক'বলৈ বিচৰা নাই কিন্তু সমৰ্পণ বা ভক্তি বুলি ক'বলৈ কেৱল এটা অনুকূল পৰিৱেশত ধুনীয়াকৈ এটা পৰিৱেশ বৰ্তোৱাটোকে নুবুজায় যে সকলোৰে প্ৰতি কেনেকুৱা এটা দৃষ্টিকোণ আছে আমি পদত গাই থাকো ন ব্ৰাহ্মণ চাণ্ডালা নিবিচাৰি কুলত আতত সুৰত এজনৰ দৃষ্টিয়ে কৈ তোলো এইবিলাক কেৱল আমি গাইহে আছো কিন্তু সেই ভাৱটো আমাৰ ল'বলৈ মানে অন্তৰে আমি গ্ৰহণ কৰিব পৰা নাই সেইবাবে আমাৰ সমাজখনত আজিও ভাগ আছে নহয়নে আমি কাহানি এক হ'ব নোৱাৰিলো আৰু নোৱাৰো কাৰণ সকলোৰে চিন্তাবিলাক বেলেগ বেলেগ এক হৈ থাকিম নামঘৰত যেতিয়া আমি বহি থাকিম সকলোৱে এক হৈ থাকিম কিন্তু ঘৰলৈ যেতিয়া যাম সব নিজৰ নিজৰ জেগাত মই মোৰ ভাগে আপুনি আপোনাৰ ভাগে তেওঁ তেখেতৰ ভাগে হয়নে গতিকে যেতিয়া লক্ষ্যটো আমাৰ স্পষ্ট নহয় তেতিয়া তাৰ মাজত মানে ভাগ বিতৰা থাকে লক্ষ্যটো স্পষ্ট ক'ত আছিল তাৰ মাজতে আৰু এটা প্ৰসংগ কৈছে সমুদ্ৰ মন্থনৰ প্ৰসংগটো সমুদ্ৰ মন্থনৰ অমৃত মন্থনৰ কাহিনীটো সকলোৱে জানে ন বাকীবিলাক পিছ কথা কিন্তু দেৱতাৰ অসুৰটো কাহিনীও মিল নাই কিন্তু একে জেগাতে থাকিতো অমৃত মন্থন কৰিব লগা হ'ল ক'ব পাৰিলেহেঁতেন দেৱতাসকলে যি স্থানত অসুৰ থাকিব তালৈ আমি নাযাওঁ যি স্থানত বোলে দেৱতা থাকিব তাত আমি ভৰি নিদিব অসুৰো ক'ব পাৰি কোনো অবজেকশ্যন নধৰিলে বিনা অবজেকশ্যনত একেলগে সাগৰ মঠি থাকিলে কিয় লক্ষ্যটো যে শ্ৰেষ্ঠ আছিল কি লাগে অমৃত লাগে ভক্তি মাৰ্গত আমাৰো লক্ষ্য কি ঈশ্বৰ প্ৰাপ্তি তেওঁ প্ৰাপ্তিৰ বাবে কৰা হৈছে এই লক্ষ্যটো যেতিয়া স্পষ্ট কৰি লোৱা যায় তেতিয়াহ'লে মানে সৰু বুঢ়া কথাবিলাকে মনত বিভেদ সৃষ্টি কৰিব নোৱাৰে কিন্তু যদি ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্য নাই আন কিবা কিবি প্ৰাপ্তি লক্ষ্য হৈ যায় তেতিয়াহ'লে বিভেদকামী চিন্তাবিলাকে সমাজত মানে পালিয়ে পোখালি বৃদ্ধি হ'বলৈ আৰম্ভ কৰে সেইকাৰণে লক্ষ্যটো স্পষ্ট হোৱা প্ৰয়োজন আৰু লক্ষ্য যদি স্পষ্ট থাকে তেতিয়াহ'লে বেলেগকৈ নীতি নিয়ম পালন কৰিব নালাগে তাৰ প্ৰমাণ স্বয়ং হিৰণ্যকশিপু যদিও দৈত্য কোনো ধাৰ্মিক ব্যক্তি নাছিল কিন্তু যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল ভৰিটোৰ ওপৰত থিয় হৈ বৃক্ষাসনৰ ওপৰত ইমান সহস্ৰ বছৰ ব্ৰহ্মাক উপাসনা কৰি থাকোঁতে সেই দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল সেই দৈত্যটো একো নীতি নিয়ম কোনো ধৰণৰ ধৰ্ম কৰ্ম পালন নকৰে তেওঁ অসুৰ আছিল সেইটো কথা বেলেগ কিন্তু ধৈৰ্য আছিল ন আমিতো গোসাঁইঘৰ সোমালে অকণমান ঈশ্বৰক চিন্তা কৰিম বুলি বহিলে কিমান কি চিন্তা আহে আৰু তেওঁহে জানে কিন্তু সেই দৈত্যটোৰ মনত কোনো ধৰণৰ চঞ্চলতা নাহিল কিয় নাহিল কাৰণ তাৰ লক্ষ্য স্পষ্ট আছিল ভাবিছিল কি যেনে তেনে মোক মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্বৰ বৰ লাগে ইমান ষ্ট্ৰংলি মানে নিজৰ ইচ্ছাটো ঠিক কৰি লৈছিল তাৰ ফলত তেওঁ বেলেগকৈ একো নিজক স্থিৰ কৰিবলৈ কোনো নীতি নিয়মৰ অৱলম্বনৰ প্ৰয়োজনীয়তা নাছিল গতিকে লক্ষ্যটো শক্তিশালী আৰু লক্ষ্যটো শ্ৰেষ্ঠ হ'ব লাগে তেতিয়াহ'লে বেলেগকৈ নীতি নিয়ম পালন কৰাৰ প্ৰয়োজনীয়তা নাথাকে নীতি নিয়ম আপোনাৰ আপুনি গুচি আহিব হয়নে কিবা এটা কাম কৰি লক্ষ্যটো যদি পাবলৈ মই চাৰিওফালৰ পৰা সলনি সকলোৱে তাকেই ভাবি লৈছোঁ মই তেতিয়া সংসাৰত পোৱা নোপোৱাবিলাকলৈ বৰ বেছি দৃষ্টি নিদিওঁ নহয় কাৰণ মই পাব লাগে হয়নে গতিকে উপাসনা মাৰ্গৰ সাৰ্থকতা ভক্তি মাৰ্গৰ সাৰ্থকতা সেইখিনিতে আছে যেতিয়া সেই সাধকজনৰ সেই ভক্তজনৰ মনত তীব্ৰতাটো আছে তীব্ৰতাইহে ইন্ধনটো যোগাব পাৰে বিনা তীব্ৰতাত কেতিয়াও সেই ব্যক্তিজনে ভৌতিক জগততেই হওক আধ্যাত্মিক জগততেই হওক নিজৰ সেই লক্ষ্যত উপনীত হ'বগৈ নোৱাৰে তীব্ৰতাটো লাগে আৰু সেই তীব্ৰতাৰ বাবে সকলো সময়তে সমৰ্পণ সেই সমৰ্পণৰ প্ৰাধান্যতা দেখুৱাবলৈ গৈ আকৌ উভতি অহা হৈছে উদ্ধৱৰ প্ৰসংগলৈ তেতিয়া ভগৱান কৃষ্ণই ক'লে যে মই সেই গোপীসকলৰ কথা ভাবি মই নন্দ যশোদাৰ কথা ভাবি ব্ৰজবাসীসকলৰ কথা ভাবি মনত যেনিবা মই মোহগ্ৰস্ত হৈ আহিছোঁ কিন্তু কেৱল মই ইয়াত ক্ৰন্দন কৰি থকা নাই যে সেই ব্ৰজধামত মোক সেই তুলি তালি ডাঙৰ দীঘল কৰা আই যশোদা পিতা নন্দ আৰু ব্ৰজৰ গোপীসকলেও গোপবালকসকলেও মোৰ বিৰহত ৰোদন কৰি আছে গতিকে মই তেওঁলোকক কেনেকৈ বুজাম তেতিয়া উদ্ধৱে ক'লে প্ৰভু আপুনি ইমান সৰু কথালৈ চিন্তা কৰিছে আপুনি চিন্তা নকৰিব মই এতিয়াই গৈ তেওঁলোকক বুজাই থৈ দিম যে কৃষ্ণ ভালেই আছে আপোনালোকে সময় সুবিধা মিলাই দেখা এটা কৰি যাব ইমান কিয় কান্দিছে সেই 3 যোজন দূৰতহে আছে তেওঁলোক তেতিয়া ভগৱানে ক'লে বোলে ঠিক আছে তুমি যোৱা উদ্ধৱে কৈ থৈ গৈছিল যে প্ৰভু মই সূৰ্যোদয়ৰ লগে লগে ব্ৰজধামলৈ গমন কৰিম আৰু সূৰ্য অস্তৰ আগে আগে মই তোমাৰ ওচৰত আহি উপস্থিত হ'মহি অৰ্থাৎ মানে ৰাতিপুৱাই ওলাই যাম গধূলি মই তোমাৰ ওচৰত সেইফালে বুজাই বঢ়াই ইয়াত উপস্থিত হৈ দিম কিন্তু উদ্ধৱ গৈছিল এদিনৰ কাৰণে তালৈ গৈ যিটো অৱস্থা হ'লগৈ 6 মাহৰ পাছত ঘূৰি আহিব লগা হ'ল আৰু যেতিয়া 6 মাহৰ পাছত ঘূৰি আহিছে
এই জ্ঞানৰ যিটো অভিমান আছিল, জ্ঞানৰ যিটো দৃষ্টিকোণ আছিল, সেইটো একেবাৰে ভাগি ছিগি চুৰমাৰ হৈ আহিছে। উদ্ধৱ গৈ পেলাই যেতিয়া ভগৱান দ্বাৰকাৰ প্ৰতীক থকা সেই দহজ থকা ৰথখন অহা দেখিছে, তেতিয়া সেই ব্ৰজৰ গোপালকসকল গোপীসকলে ভাবিছে যে আজি কৃষ্ণ উভতি আহিছে। ৰথখন দেখাৰ লগে লগে যিমানবিলাক লোক আছিল ব্ৰজত সকলো দৌৰি আহিছে। দৌৰি অহাৰ লগে লগে তেতিয়া